আমাৰ ইয়াত হাতীৰ সংঘাত হৈয়ে থাকে। এতিয়ালৈকে 5টামান ঘটনা হৈ গ'ল। আমি বন বিভাগক আমিও হৃদয়লৈ ভাবো যে আমাক সংৰক্ষণ দিয়ক বা হাতীৰ ব্যৱস্থাৰ লগত আমিও যে তেওঁলোকক ছাপোৰ্ট কৰোঁ বা আমি তেওঁলোকক যাওঁ। আজি সেই বন বিভাগে আজিলৈকে এতিয়াও কমন চেন্স নাই যে এটা মৃতদেহ পৰি আছে তাক কাপোৰ দিব লাগে। সেই জাকৰীয়া হাতী যেতিয়া আহে অহা চুত্ত আমি তাক তাহাঁতৰ লগত গৈ আমি বম চম ফটকা ফুটাই আমিও তাহাঁতক সহযোগ কৰোঁ। গতিকে আজি দুখ পাইছোঁ এই যিটো মৃতদেহ ইয়াত পৰি আছে তাৰ কাপোৰ দিয়া নাই আৰু সেই মৃতদেহৰ যিটো পৰিয়াল আছে তাক 10 লাখ টকা তাৰ ক্ষতিপূৰণ দিব লাগিব। তাৰ যিজন সৰু ল'ৰা আছে তাক চাকৰিৰ ব্যৱস্থা কৰিব লাগিব। আজি আমি বন বিভাগক আগতো দাবী জনাই আহিছোঁ যে ষ্ট্ৰীট লাইট আজিলৈকে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমাৰ লগত ল'ৰা ধেমালি খেলি আছে। গতিকে আমি সহ্য নকৰোঁ। মানে এই বগানত মানে 4-5টা ঘটনা হৈ গ'ল এই হাতীয়ে মানুহ মৰা। কিন্তু আজি এইটো লাষ্টত এইটো 8টা বজাত মাৰিছে 7টা বজাত সি লেট্ৰিন কৰিবলৈ আহিছিলে। ৰাতিপুৱা 7টাত এই লেট্ৰিন কৰিবলৈ আহিছিলে মানুহজন। লেট্ৰিন কৰি থাকোঁতে মানে কি হ'ল জাকৰীয়া হাতী আছিলে। এটা হাতী তাক দৌৰাই মানে খেদি মাৰিলে চাগে। আমিতো ইমান হেৰি নহয় আৰু তথাপি সেই মানুহজন যে আজি যে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে মানে ইয়াত 4-5টা যেতিয়া ঘটনা হৈ গ'ল আমাক কি দিছে দাবী কি আছে? আমাৰ দাবীটো সিহঁতে কেলে স্বীকাৰ কৰা নাই? আমি আগতেও কৈছিলোঁ যে আমাক মানে এটা হেৰি গাইডলাইন লাগিব। আগতো মানুহ মাৰিছে আমাৰ এই 9 নম্বৰ বগানত। হাতী আমাৰ এইটো গিবন অৰণ্য আমাৰ দাঁতি আছে যে তাৰ পৰা ওলাই আহে আৰু ৰাতিপুৱা মানে এইটো আমাৰ এই ৰাতি ইফালে গৈ থাকে আৰু ৰাতিপুৱা ইফালৰ পৰা আহিছে মানে মুৰমুৰাৰ পৰা। তেতিয়া মানুহজন যেতিয়া লেট্ৰিন কৰিবলৈ আহিছিলে তেতিয়া মানুহজনে লেট্ৰিন কৰি বহিছিলে চাগে এইটো ক'ব নোৱাৰোঁ। পিছে এই মানুহ মৰাৰ লগে লগে আমি গম পাইছোঁ ধৰক। কিন্তু আমাৰ দাবী যে আমাক ফৰেষ্টৰ ডিপাৰ্টমেণ্টে আমাক এইটো গাইডলাইন দিব লাগে আৰু আমাৰ গাঁৱৰ মানে ফৰেষ্টৰ হিচাপত আমাৰ 4-5টা লাইনত দিব লাগে যে হাতী ওলালে আমি গম পাম। এইটো আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টত দাবী জনাইছোঁ। আমাৰ গাঁৱৰ মানুহ দিনতো ওলাই আহিছে আমিতো গম পাওঁ ৰাতি। আৰু আজি যে আমাৰ এই বগানত আজি আমাৰ ইমান মানুহৰ কাম এবচেণ্ট হৈছে। আজি এই এবচেণ্টটো কোনে দিব বাৰু? আমি এইটো আমাৰ দাবী আছে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে আমাৰ এইটো ৰাইজৰ মানে সেইটো হেৰি কৰিব লাগিছিলে। আমাৰ ৰাইজৰ যিটো আজি এবচেণ্টটো পূৰা ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আমি হাজিৰা এখন পাব লাগে। আমি তো বলতে না লেট্ৰিন আছে রহে কে জানি আমার ছোৱালীটা বেমার রহে কারণে যাই রহি কালিও হাঁকে ভেজাইলো। আজি আমার ল'ৰা ছোৱালী আয় এখন আমার ছেনাপুন ল'ৰা ছোৱালীর ভবিষ্যৎটাকে কে দেখবে? এখন আমার এই ল'ৰাটাকে এখন চাকরি দিতে লাগবে। আমার খিনে কোনো নাইকে আমার 1 কোটি পয়সা বি নাইকে 1 টাকা পয়সাও নাইকে আমি কোনো করতে নাই পারবো। তোরা জিমা ভার নিতে লাগবে। আমি দায়িত্ব ভারটা নাই দিব এটা।